চাওক ইতিমধ্যে মই মধ্য গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এটা ভোট কেন্দ্ৰত উপস্থিত আছোঁ আৰু এই ভোট কেন্দ্ৰটোত মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তা তেওঁ নিজেও ভোট সাব্যস্ত কৰিবলৈ ভোটদান সাব্যস্ত কৰিবলৈ এই ভোট কেন্দ্ৰটোত আহি উপস্থিত হ'ব আৰু আটাইতকৈ এটা পৃথক ছবি যদি মই কওঁ যে গুৱাহাটীত পূৰ্বেও আমি নিৰ্বাচনৰ যি পৰিৱেশ নিৰ্বাচনী প্ৰচাৰৰ বা নিৰ্বাচনৰ ভোটদান আমি কেইবাটাও সমষ্টিত পূৰ্বে কেইবাটাও নিৰ্বাচনত আমি দেখুৱাইছিলোঁ কিন্তু প্ৰথমবাৰৰ বাবে এটা দেখিছোঁ দৃশ্য এনেধৰণৰ জামান যে গুৱাহাটীৰ মানুহে ভোট দিবলৈ খুব কম সংখ্যক ভোটাৰহে ওলাই আহে কিন্তু আজি বৰ্তমান সময়ত যদি চাই যে কিছু সময় আমাৰ মাজত আছে 7 বজাৰ লগে লগে ভোটদান ইতিমধ্যে আৰম্ভ হ'ব সতীৰ্থ দীপু আছে অলপ পৰিৱেশটো মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে গুৱাহাটীৰ মাজত এনেধৰণৰ পৰিৱেশ এই যি ধৰণে ভোট দিবলৈ ওলাই আহিছে সেয়া কিন্তু পূৰ্বতে তেনেই কম আমি দেখিছিলোঁ আহে গুৱাহাটীৰ লোকসকল আহে কিন্তু তেওঁলোকে প্ৰথমেই ভোটদান কৰিবলৈ ওলাই অহাৰ ধৰণৰ পৰিৱেশ আচলতে গুৱাহাটীৰ মাজত খুব কম আমি পূৰ্বতে দেখিছিলোঁ কিন্তু এইবাৰ হয়তো যিসকল ভোটদান কৰিবলৈ আহিছে তেওঁলোকে কিছু সলনি তেওঁলোকে বিচাৰিছে তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে আৰু এয়াই আপুনি যদি চাই যে যিসকল ৰজা বুলি কৈছোঁ বা যিসকল নেতাক আমি নিৰ্বাচন কৰি বিধানসভাৰ মজিয়াত তেওঁলোকক বলিষ্ঠ কণ্ঠৰে তেওঁলোকে ৰাইজৰ হৈ কথা ক'বলৈ আমি আগবঢ়াই নিওঁ সেইসকল নেতাক এইবাৰ নিৰ্বাচন কৰিবলৈ কিন্তু আচলতে জনতা জনাৰ্দন এনেধৰণে ওলাই আহিছে সম্পূৰ্ণৰূপে নৱযুগ যিখন আচলতে বিদ্যালয় আছে সেই বিদ্যালয়খনত মই উপস্থিত আছোঁ আৰু মধ্য গুৱাহাটী সমষ্টিত এইবাৰ আচলতে এটা কথা উল্লেখ কৰিব লাগিব যে এই সমষ্টিটো গুৱাহাটীৰ আটাইকেইটা সমষ্টিৰ সমান্তৰালকৈ মধ্য গুৱাহাটী সমষ্টি আটাইতকৈ দৃষ্টি নিবদ্ধ কৰি আছিল কাৰণ এই মধ্য গুৱাহাটী সমষ্টিতে এফালে বিজয় গুপ্তা এগৰাকী জ্যেষ্ঠ বিজেপি নেতা আনফালে কেৱল 15 দিন হোৱা অৰ্থাৎ ৰাজনীতিৰ পথাৰত 15 দিনত ভৰি থোৱা কুংকি চৌধুৰী এগৰাকী তেনেই জেনজি আচলতে প্ৰাৰ্থী সেইগৰাকী প্ৰাৰ্থী আৰু এই দুগৰাকী প্ৰাৰ্থীৰ মাজত যি ধৰণৰ যুঁজ হৈছে সেই যুঁজে আচলতে কিমান দূৰ যাব সেই যুঁজ আচলতে কাৰ মাজত হ'ব বা কেনেধৰণে এই যুঁজত কোন জয় হ'ব কোন পৰাজয় হ'ব সেয়া সময়ে হয়তো 4 মে'ত সেয়া স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত গুৱাহাটীৰ ভোট কেন্দ্ৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাবলৈ পাই যথেষ্ট ভাল লাগিছে যে এই ভোট কেন্দ্ৰটোত সৰ্বমুঠ আজিৰ দিনটোত 982 গৰাকীকৈ ভোটাৰে ভোটদান কৰিব এইকেইগৰাকী ভোটাৰৰ হয়তো ভোটাৰে নিৰ্ধাৰণ কৰিব যে এই সমষ্টিটোত কোন তেওঁলোকৰ প্ৰাৰ্থী জয়ী হ'ব বা মই যিসকল ইয়াত ভোটাৰ আছে মই তেওঁলোকৰ মহিলা ভোটাৰ যথেষ্ট আছে গতিকে মই মহিলা ভোটাৰসকলৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে মই জ্যোতি বেছি পৰা আহিছোঁ কেনেকুৱা দেখিছে ইমান পূৰ্বতে গুৱাহাটীত এনেধৰণৰ লাইন আমি কম দেখিছিলোঁ এইবাৰ অলপ বেলেগ দেখিছোঁ কেই বজাত অহা হৈছে মই 6টা বজাত আহিছোঁ 6টাতে আহিছে ভোট দি পেলাইহে বাকী কাম কৰিব আপুনি ময়ো 6টাতে আহিছে 6 বজাত ঘৰৰ পৰা আহিছে কেই বজাত আহিছে 6 বজাত 6 বজাতে আছে আৰু সময় আছে কিন্তু কিছু আছে আগে ভোট দিয়া তারপরে ঘরের কাজ শুরু করব আগতে ভোটদান তাৰ পিছত জলপান জলপান কেনেকুৱা পৰিৱেশ কেনেকুৱা আছে পৰিৱেশ আপোনালোকৰ সমষ্টি যথেষ্ট এবাৰ চৰ্চাত আছে পূৰ্বতে ইমান চৰ্চা নাছিল কিন্তু এবাৰ প্ৰথম ইমান চৰ্চা হৈছে কেনেকুৱা আশা কৰিছে আশা আছে আৰু কেনেকুৱা হোৱাটো বিচাৰে নিজৰ যিগৰাকী জননেতা হ'ব যিগৰাকী নেতাই আপোনালোকক অনাগত 5টা দিনত আপোনালোকৰ কথা শুনি সেই কথাখিনি বিধানসভাৰ মজিয়াত ক'ব কেনেকুৱা হোৱাটো বিচাৰে ভালে হ'ব শক্তিশালী হোৱাটো বিচাৰে এইটোই তো ইচ্ছা আছে তেল হওয়ার কি ক'ব ভাল কম আর কি কেই বজাত আহিছে ঘৰৰ পৰা 6 বজাত 6 বজাতে আহিছে 6 বজাৰ পৰা লাইনত আছে লাইনে আছে আপোনালোকে আগতে এই ভোট কেন্দ্ৰটোতে ভোট দিছিলে ইমান পুৱাই ইমান ভিৰ হৈছিল নে আগতে না হোৱা নাছিল কম আছিলে কম আছিল ক'ৰ পৰা আহিছে বাইদেউ লালগণেশৰ পৰা আহিছে কেই বজাৰ পৰা এনেকে ধৰণে শাৰী পাতি আছে বহুত বছর তো হয়ে গেল বহুত সময় হৈ গ'ল ভোটদান ও হারি বলতে এসে 6:30 পড়া 6:30 পৰা আহিছে আপুনি 6:30 বজাৰ পৰা কেই বজাৰ পৰা লাইনত আছে একেলগতে আহিছে 6:30 কি বিচাৰিব দুগৰাকী প্ৰাৰ্থী কাক ভোট দিয়ে একান্ত ব্যক্তিগত কিন্তু যথেষ্ট চৰ্চা আছে এইবাৰ যেটো ভাল এইটোই দিম বুজিছে না আগতে তো ক'ব নোৱাৰো ক'ব নালাগে যেটো ভাল যেটো মোক সহায় কৰে এটোই ভাল এটোই দিম হ'ব সঁচাকৈ না হয় হয় আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা যথেষ্ট চৰ্চাত থকা এটা সমষ্টিৰ ভোটাৰ গতিকে কেনেকুৱা ভোট আপোনালোকৰ ভোটতে নিৰ্ধাৰণ হ'ব কোন হ'ব আপোনালোকৰ নেতা গতিকে কেনেকুৱা যোনে হয় আমাৰ ভালে হ'ব বিজয় কুমাৰ গুপ্তাই আছে আৰু হৈ যাব বাইদেউ ক'ৰ পৰা আহিছে মই কে পথৰ পৰা আহিছো আচ্ছা কেই বজাত অহা হৈছে 6:30 পৰা লাইন আছে আৰু অলপ সময় লাগিবই লাইনতে থাকিব লাগিব কেনেকুৱা হোৱাটো বিচাৰে নিজৰ নেতাজন যেনেকুৱা থাকে আৰু তেনেকুৱাই
নিশ্চিতভাৱে চাওক ইয়াত যথেষ্ট ভোটাৰ আছে মই মহিলা ভোটাৰৰ মতামত ল'লোঁ সমান্তৰালকৈ যিসকল পুৰুষ ভোটাৰ আছে মই তেওঁলোকৰো মতামত প্ৰিয়ংকা আমি চেষ্টা কৰিম প্ৰিয়ংকা মতামত লওঁতে আমি অনুগ্ৰহ কৰিব বিচাৰিছোঁ যিহেতু নিৰ্বাচন আয়োগৰ কিছু নীতি নিয়ম আছে গতিকে এই মুহূৰ্তত কেৱল ভোটাৰসকলৰ মনৰ বিষয়ে আপুনি মনৰ কথা জনোৱাৰ চেষ্টা কৰক তেওঁলোকে কিমান দেৰিৰ পৰা তেওঁলোক তাত ৰখি আছে বা অপেক্ষা কৰি আছে আৰু গণতন্ত্ৰৰ এই মহোৎসৱত তেওঁলোকে অংশগ্ৰহণ কৰি তেওঁলোক কিমান আনন্দিত সেই বিষয়ে আপুনি জনাৰ চেষ্টা কৰক কোনটো দলক তেওঁলোকে সমৰ্থন কৰিছে বা কোনগৰাকী প্ৰাৰ্থীক সমৰ্থন জনাব বিচাৰিছে সেয়া এই মুহূৰ্তত আমি জনাব নোৱাৰিম কাৰণ কিছু নিৰ্বাচনী আয়োগৰ যিহেতু নীতি নিয়ম আছে গতিকে এই মুহূৰ্তত সেয়া অনুৰোধ জনাব বিচাৰিছোঁ ক'ৰ পৰা আহিছে আৰু কেই বজাৰ পৰা লাইনত মই আহিছোঁ বৰ্ষাপাৰাৰ পৰা আৰু আহিছোঁ আমি 5:30-6টা মানত 5:30 পৰা আহিছে ভোট দিহে যোৱা হ'ব অঁ প্ৰথমতে কিন্তু এনেকুৱা পৰিৱেশ গুৱাহাটীত খুব কম দেখিছিলোঁ এবাৰ দেখিছোঁ প্ৰথমবাৰ য'ত পুৱা 6 বজাৰ পৰা এনেধৰণৰ শাৰী পাতি সকলোৱে ভোট দিবলৈ ওলাই অহা দেখিছোঁ এইটো 5 বজাৰ পৰা আহিছে 5 বজাত আহিছে ক'ৰ পৰা আহিছে বৰ্ষাপাৰা পূৰ্বতে কম দেখিছিলোঁ এনেকুৱা পৰিৱেশ এটা আমি সোনকালে গুচি যাম এইটো দিনটো ফ্ৰী হৈ যাম নহয় আচ্ছা দিনটো ফ্ৰী হোৱাৰ বাবে পুৱাই অহা হৈছে খুৰা ক'ৰ পৰা আহিছে কি কৰিব লাগে ক'ৰ পৰা আহিছে ভোট দিম তো দাদা ক'ৰ পৰা আহিছে আমি ইয়াৰে হয় কেই বজাৰ পৰা ফটাহিলে মই 5:30 5:30 পৰাই শাৰী হৈছে আৰু 7 বজাৰ লগে লগে ভোটদান কৰিব হয় হয় 6টাৰ পৰা আছোঁ 6টাৰ পৰা আছে আপুনি খুৰা আচ্ছা 6টাৰ পৰা লাইনতে আছোঁ 6টাৰ পৰা লাইনত আছে গুৱাহাটীৰ মাজত এনেকুৱা ভিৰ পূৰ্বতে কম দেখিছিলোঁ এইবাৰ দেখিছোঁ এনেকৈ ৰাতিপুৱাৰ পৰা অলপ ফাৰ্ষ্ট টাইম দেখা পালোঁ আৰু এনেকুৱা মিডিয়াৰ ভাল আজি ফাৰ্ষ্ট টাইম ইয়াতে আমি দেখা পালোঁ আমাৰ এইটো স্কুলত আমি ইয়াৰে বাসিন্দা ফাৰ্ষ্ট টাইম ইমান মিডিয়া আমি দেখা পালোঁ এইটো স্কুলত এনে বাকী স্কুলতো দেখা পাইছোঁ বহুত মিডিয়া আমাৰ যায় কিন্তু এইটো স্কুলত ফাৰ্ষ্ট টাইম দেখা পালোঁ ভাল লাগিছে এইটোৰ কাৰণে আমাৰো ভাল লাগিছে ধন্যবাদ জনাইছোঁ